সাংবাদিকৰ নাম কি তেখেতটো পোৰ্টেলত কাম কৰে আৰু পোৰ্টেলত কাম কৰা লোকসকলকতো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই অসমত যিসকলে পোৰ্টেলত কাম কৰে লিগেসি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে কিন্তু ইউটিউব চেনেল পোৰ্টেল এই সকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে সিদ্ধান্তটো হোৱাই নাই আমি কোনো পোৰ্টেলক ডিআইপিআৰে সাংবাদিকৰ মৰ্যাদা আজিলৈকে দিয়া নাই তেওঁলোকে নিজে নিজে পোৰ্টেল চলাই আছে বেলেগ কথা ৰেজিষ্ট্ৰেচনো নিদিও আমি এডভাৰটাইজো নিদিও আই কাৰ্ডো নিদিও গতিকে এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত তেখেত নপৰে আমি অসমে এতিয়ালৈকে ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জাৰ্নেলিষ্টকহে আমি সাংবাদিক বুলি ধৰো আৰু আন পোৰ্টেল সমূহক এতিয়ালৈকে সাংবাদিক বুলি আমি ধৰাৰ সিদ্ধান্ত লোৱা নাই আৰু সেই বিষয়ে সাংবাদিকসকলৰ লগত আমাৰ আলোচনা চলিহে আছে আৰু তেওঁলোকে নিজে যদি বিচাৰে যে আমাক ৰেজিষ্ট্ৰেচন কৰক আমি তেওঁলোকক ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে ৰাজি আছো কিন্তু তেওঁলোক নিজেও আগবাঢ়ি অহা নাই সেইকাৰণে পোৰ্টেল জাৰ্নেলিষ্টসকলক যদিও ঘৰুৱা ভাষাত আমি জাৰ্নেলিষ্ট বুলি কওঁ কিন্তু তেওঁলোকক সাংবাদিকতাৰ স্বীকৃতি আমিও দিয়া নাই আৰু তেওঁলোকেও আমাৰ পৰা বিচৰা নাই গতিকে মই ভাবো যে এইটো এজন ইন্ডিভিজুৱেল ব্যক্তি আৰু তেনেকেতো অসমত বহুত কেছ ডেইলি ৰেজিষ্টাৰ হৈ থাকে আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ও কৰে গতিকে এটা ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কাৰণত গ্ৰেপ্তাৰ হৈছে তাকো জানিব নোৱাৰি কিন্তু মই যিগৰাকী ব্যক্তিৰ নাম জানো তেওঁৰ 4-5খন ডাম্পাৰো আছে তেওঁ বিভিন্ন ব্যৱসায়ও কৰে পাৰ্ট টাইম এটা চেনেল এটা পোৰ্টেলত কাম কৰে আৰু সেই পোৰ্টেলটো ৰাজনৈতিক ব্যক্তিৰ পোৰ্টেল গতিকে এটা সাংবাদিকৰ ডেফিনেশ্যনত আহিব নাই আমি প্ৰেছ ক্লাবৰ লগত কথা পাতিব লাগিব না প্ৰেছ ক্লাবে প্ৰতিবাদ কৰিছে কিন্তু প্ৰেছ ক্লাবৰ লগত এতিয়ালৈকে সিদ্ধান্তই হোৱা নাই যে পোৰ্টেলক সাংবাদিকত ধৰিম নে নধৰিম এতিয়া যদি তেওঁলোক আগবাঢ়ি আহে আমিতো ভাল পাম কাৰণ আজিলৈকে আমি এডভাৰটাইজো নিদিও একো নিদিও আমাৰ লগত কোনো সম্পৰ্কও নাথাকে এটোতো আমি নাজানো তেওঁ বেংকত নিউজে কৰিব গৈছে নে আন কামত গৈছে আমি কেনেকে জানিম বা আন সাংবাদিকে কেনেকে তাৰ গ্যাৰেন্টি ল'ব পাৰিব আজিকালি দিনত আমি নিজৰ ল'ৰা ছোৱালী গ্যাৰেন্টি ল'ব নোৱাৰো তেওঁ এটা বেংকত গৈছে সাংবাদিকো নহয় এটা তেওঁ কি কামত বেংকত গৈছে বাকি সাংবাদিকসকলে তেওঁৰ হৈ কেনেকে ক'ব এটো তেওঁ ঘৰুৱা কামতো যাব পাৰে নিজৰ কামতো যাব পাৰে এটোতো কোনেওতো ক'ব নোৱাৰে প্ৰথম তেওঁ এজন সাংবাদিক হ'ব লাগিব স্বীকৃত দ্বিতীয় তেওঁ কি কামত গৈছে তো আমি জানিব লাগিব বাকি সাংবাদিকসকলে তেওঁৰ হৈ গ্যাৰেন্টি লৈছে কিন্তু চৰকাৰেতো গ্যাৰেন্টি ল'ব নোৱাৰে সাংবাদিকৰটো যদি সাংবাদিক এজনে গৈ কাবাৰ লগত কাজিয়া কৰিলে তেওঁ এটা এৰেষ্ট নহব নেকি সাংবাদিক এজনে কাবাৰ লগত হুলস্থুল কৰিলে তেওঁ এৰেষ্ট নহব নেকি লিখা পঢ়াৰ ক্ষেত্ৰত এৰেষ্ট নহয় যদি লিখা পঢ়া কোনো ৰাইট আপৰ কাৰণে আমি এৰেষ্ট নকৰো আপুনি মোৰ এগেইনষ্টত লিখিলে তাৰ বাবে আপুনি গ্ৰেপ্তাৰ নহয় বা মই নকৰো বা আমি কোনেও নকৰো সাংবাদিকৰ যেটো এটা ফ্ৰীডম আছে এটো লিখনিক লৈ কিন্তু কাৰ্যালয়ত গৈ কি কথা বতৰা পাতে সেইটোতো এটা বেলেগ ইস্যু হৈ গল নহয় সেইকাৰণে সেই মানুহজনকো সাংবাদিকসকলে শুনিব লাগিব মই জানাত এতিয়ালৈকে সাংবাদিক সংঘ এপেক্স বেংকত গৈ মেনেজাৰজনৰ লগত কথা পতাই নাই যে আপোনাৰ তাত কিয় আহিছিল কিবা বেলেগ কথাত আহিছিল ঘৰুৱা কথাত আহিছিল লোন বিচাৰি আহিছিল লোন নিবিচাৰি আহিছিল তেওঁ তাতে লোন বিচাৰি গৈছিল নে কি বিচাৰি গৈছিল সেই কথাখিনিটো সাংবাদিক সংস্থাৰ প্ৰতিনিধি দল এটাটো এপেক্স বেংকত যাব লাগিব দুই পক্ষটো শুনিব লাগিব এতিয়ালৈকে কোনোৱেও যোৱা নাই মইতো নাজানো আপোনালোক তাতে এটা প্ৰতিনিধি দল তেওঁক হয়তো প্ৰেছ ক্লাবত মাতক এপেক্স বেংকৰ মেনেজাৰজনক নহলে আপোনালোক যাওক সাক্ষাৎ কৰক এনেকে সুধিলেতো সঁচা কথাটো ক'ব দিগদাৰ চাহ একাপ খাই কথাখিনি বুজি আহক দুই পক্ষ শুনাৰ পিছত সিদ্ধান্ত লওক কাৰণ তেওঁক ব্যৱসায়ী বুলি ক'ব নে সাংবাদিক বুলি ক'ব হেতুটো কোনো সিদ্ধান্ত ল'ব নোৱাৰে কাৰণ তেওঁৰ ফেচবুকতে ডাম্পাৰৰ লগত ফটো আছে
আপোনালোকে নিজে কওক আছেনে নাই গতিকে তেওঁ এজন এতিয়া ডাম্পাৰ ব্যৱসায়ী নে তেওঁ সাংবাদিক এই সিদ্ধান্তটো কোনে ল'ব হু উইল টেক দিছ ডিচিশ্যন গতিকে আপোনালোকে মোক যদি সিদ্ধান্ত লয় সাংবাদিক বুলি কয় মই এৰি দিম কিন্তু সাংবাদিক বুলিয়ে মোক আপোনালোকে লিখি দিয়ক যে তেওঁ সাংবাদিক কিন্তু আপোনালোকে লিখি দিয়াৰ আগতে তিনিবাৰ চিন্তা কৰি চাব কালি যদি ডাম্পাৰ কেছত পৰে তেতিয়া কি কৰিব সেইকাৰণে মোক এখন আপোনালোকে লিখি দিয়ক সাংবাদিক বুলি আপোনালোকে তেওঁৰ ওপৰত দায়িত্ব লওক এতিয়াই এৰা যাব এতিয়া যদি প্ৰতিদিন ডিউআই অমুকৰ সাংবাদিকসকলে আহি কয় যে এখন আমাৰ কাৰ্ড আমি সাংবাদিক তেওঁতো যিটো পৰ্টেলত আছে তাততো আমি জাৰ্নেলিষ্ট কাৰ্ডো নিদিওঁ পৰ্টেলকতো আমি আনাই নাই জাৰ্নেলিজিমৰ ভিতৰত এতিয়ালৈকে যদি আপোনালোকৰ কিবা আছে আপোনালোকে যদি তেওঁৰ দায়িত্ব লয় মই এতিয়াই ৰিলিজ কৰি দিম যে তেওঁৰ কোনো ব্যৱসায়িক কথা বাৰ্তা সকলোতে আমি দায়িত্ব ল'ম বুলি আপোনালোকে মোক কৈ দিয়ক মই 1 ছেকেণ্ডত মই কৈ দিম যে তেওঁ সাংবাদিক এৰি দিয়ক কিন্তু সাংবাদিক বুলি কোনোবাইতো কওক মোলৈকেতো এতিয়ালৈকে এখন চিঠিও অহা নাই যে তেওঁ সাংবাদিক বুলি নে কি মই ভুল কৈছো নেকি কোনোবাই জনাই দিয়ক মোক সাংবাদিক বুলি তেতিয়া তেওঁক আমি এখন লাইসেন্স দি দিম আৰু যে আপুনি ডাম্পাৰৰ বিজনেছ কৰিলেও বেংকত গৈ জবৰদস্তি লোন খুজিলেও আপুনি সাংবাদিক বুলি আপোনাক ট্ৰিট কৰিম দেশত মুখ্যমন্ত্ৰী মন্ত্ৰী এজনেও গৈ যদি বেলেগত কবাত ধমকি দিয়ে তাকো কোনেও ৰেহাই নিদিয়ে আইনে কাক ৰেহাই দিব লিখা পঢ়াত ৰেহাই আছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লিখাৰ কাৰণেতো কাকো এৰেষ্ট কৰা নাই পুলিচৰ ৰিপৰ্টটো আহিছে যে তেওঁ শিডিউল ট্ৰাইব সম্প্ৰদায়ৰ বড়ো বুলি ব্যক্তি এগৰাকীক খুব ঘৃণনীয়ভাৱে ব্যৱহাৰ কৰিছিল আৰু দ্বিতীয় ৰিপৰ্টটো আহিছিল যে তেওঁ বেংকত এটা বৃহৎ পৰিমাণ টকাৰ লোন দাবী কৰিছিল তেওঁৰ ব্যৱসায়িক কাৰণে ইয়াত লিখা পঢ়াৰ লগত কথাটো জড়িত নাই যেটো পুলিচৰ ৰিপৰ্ট আৰু আজি বড়ো বোলা ব্যক্তিগৰাকীয়ে 164 ষ্টেটমেণ্টটো দিছে কোৰ্টত যে মোক অবাইজ ভাষাত গালিগালাজ কৰা হৈছিল বুলি কালি বেল দিলে কিন্তু আৰু 2-3টা কেছ আছে তেওঁৰ ওপৰত গতিকে পুলিচে গোটেইকেইটা কেছতে গ্ৰেপ্তাৰ কৰিব আৰু গোটেইকেইটা কেছতে তেওঁ বেল ল'ব কাৰণ তেওঁ ওপৰত এটা কৰিলে তলত আহি এটা কৰিলে আৰু গোটেইকেইটা কেছে সাংবাদিকতাৰ লগত জড়িত নহয় লিখাৰ কাৰণে তেওঁক এৰেষ্ট কৰা নাই সেইটো ভুল ভাবিবই নালাগে মইতো আজিও কৈছো আমাৰ ওপৰত যিমান লিখে লিখক লিখাৰ কাৰণে অসমত কোনো জাৰ্নেলিষ্টক কোনেও এৰেষ্ট নকৰে কিন্তু যদি এটা জাৰ্নেলিষ্ট এজনে বাহিৰত গৈ শিডিউল টাইপ শিডিউল কাষ্ট মানুহ এজনক গালিগালাজ কৰে এইটোতো কেছ হ'ব হয় ঠিক আছে তথাপিতো তেওঁ কিমান প্ৰিভিলেজ Same, sir. হয় If you could